নমস্কাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ 2025 চনৰ আজি 16 জানুৱাৰী এই 16 জানুৱাৰী দিনটোতে আজি উত্তৰ পশ্চিম যোৰহাটৰ 1 নং সোণাৰী গাঁৱৰ জল জীৱন মিছন আঁচনিৰ অধীনত যি পানী যোগান আঁচনি আছিলে সেই আঁচনি আজি শুভাৰম্ভ হৈছে গতিকে সবিশেষ দেখুৱাইছোঁ বলক এইফালে হৈছে এইটো পাম্প হাউচ ইয়াতে পানী উঠোৱা পাম্পসমূহ আছে অৰ্থাৎ মটৰসমূহ আছে এই দেখিছে মৰমৰ যোৰহাট আৰু এইটো হৈছে পাম্প হাউচ এতিয়া আমি ভিতৰলৈ সোমাই গৈছোঁ এইকেইটা দেখিছে পানী মটৰকেইটা এইফালে এইকেইটা হৈছে পানী টেংকিসমূহ ইয়াতে পানীটো উঠাই ফিল্টাৰ কৰা হয় এইকেইটা দেখিছে এইটো চিৰিয়েদি ওপৰলৈ উঠিব লাগে কাষতে এইখন মেটেকা যে দেখিছে এইখন হৈছে এলেংৰা নৈ ইফালে খেতি পথাৰ চাৰিও কাষত আছে খেতি পথাৰ এইটো ফিল্টাৰ কৰা পানীটো আছে ইয়াত জমা হৈ থাকে ইয়াৰ পৰাই যায় ইফালেও আছে খেতি পথাৰ এতিয়া মই ওপৰৰ পৰা তললৈ নামি আহিছোঁ চিৰিয়েদি আজি য'ত ফিটা কাটি অনুষ্ঠান ভাগি উদ্বোধন কৰা হ'ব তাত ইতিমধ্যে সকলোটি আহি সমবেত হৈছেহি এয়া চাই থাকক শক্তি প্ৰতীক আৰু অৰ্থৰ সম্বন্ধিতে চাৰিযোগ অৰ্পণ কৰিবৰ কাৰণে আমি হিয়ানাথ বৰাক অনুৰোধ জনাইছোঁ ইফালে দেখিছে আজি অনুষ্ঠান ভাগিত বন্তি প্ৰজ্বলন কৰিছে আমাৰ গাঁৱৰে অন্যতম এজন বয়োজ্যেষ্ঠ ব্যক্তি হিয়ানাথ বৰা ডাঙৰীয়াই এতিয়া অনুষ্ঠান ভাগিত ফিটা কাটি উদ্বোধন কৰিবলৈ আগবাঢ়ি আহিছে 39 নং উত্তৰ বালিগাঁও পৰৱৰ্তীয়া গাঁও পঞ্চায়তৰ সচিব সংগীতা দত্ত কাকতি বাইদেউ এয়া দেখিছে আমাৰ অন্যগৰাকী প্ৰাক্তন পঞ্চায়তৰ সদস্য ইফালে এয়া দেখিছে আজিৰ সভাত উপস্থিত প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিকে একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে এই 1 নং সোণাৰী গাঁৱৰ পানী যোগান আঁচনিৰ জলমিত্ৰ বুধিন গগৈ ডাঙৰীয়াই